নাওয়াইতু আন উসাল্লিয়া লিল্লাহি তাআলা রাকআতাই সালাতি লাইলাতুল কদরি নাফলি মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি আল্লাহু আকবার। আকৌ কৈছো, নাওয়াইতু আন উসাল্লিয়া লিল্লাহি তাআলা রাকআতাই সালাতি লাইলাতুল কদরি নাফলি মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি আল্লাহু আকবার। যদি অসমীয়াত কয়, মই আল্লাহৰ ওয়াস্তে 2 রাকাত শবে কদৰৰ নফল নামাজ পঢ়ি আছো, আল্লাহু আকবার। শবে কদৰ যদি উল্লেখ নকৰাও, মই 2 রাকাত নফল নামাজ পঢ়ি আছো, আল্লাহু আকবার এনেকৈ নিয়ত কৰিলেও কিন্তু হৈ যাব। শবে কদৰ উল্লেখ নকৰিলেও কোনো কথা নাই। আৰু এই নামাজ যিকোনো সূৰা দিয়ে আপুনি পঢ়িব পাৰে। আপোনাৰ যিকোনো সূৰা ভালকৈ মুখস্থ আছে, সেই সূৰা দিয়ে আপুনি এই নামাজ পঢ়িব পাৰে। বহুতে প্ৰশ্ন কৰি থাকে, হুজুৰ আমি যদি সূৰা ইখলাস দি এই নামাজ পঢ়ো, প্ৰতি রাকাততে সূৰা ইখলাস 3 বাৰ অথবা 10 বাৰ কৰি যদি পঢ়ো, এনেকৈ নামাজ হ'বনে নাই? নিশ্চয় এনেকৈও নামাজ হৈ যাব। শবে কদৰৰ নামাজটো নফল নামাজ হয়। আৰু আপুনি যদি সূৰা ইখলাসৰ ফজিলতৰ উদ্দেশ্য কৰি সূৰা ইখলাসৰ দ্বাৰা এই নামাজ পঢ়ে,